ঠিক আছে অলপমান দেৰিকৈ ফোন কৰিছোঁ দে বহ তই ইয়াতে বহ বাপৰে কথা হ'ল নহয় কথাটো বাদ দি বিহু খালি নেকি বিহু খালো তই খালি খালোঁ তইতো বিহু খাব নামতিলি আমাক জানা দেখোন মই ব্যস্ত থাকোঁ বুলি এনে কিহৰ ব্যস্ততা এনেই আৰু ব্যস্ততা কিহৰ কাৰণে এটা কাম আছিল কচোন কামটোত কিন্তু কোটি হৈ যাম আমি যদি তই কৰিব লাগিব কিন্তু কামটো হ'ব তই অলপ হেল্প কৰিলি হ'ল মিনিষ্টাৰ মানে ইলেকশ্যনত উঠিব লাগিব মই ইলেকশ্যন উঠিলেতো বেছি নাজানো মই আপোনালোকে তই খালি ভালকে কথা মাহাক কবি ভোট দিম বুলি হেৰি দিম বুলি তাৰপিছত তই যেতিয়া ভোটটোত জিকি যাবি তেতিয়া তই মালামাল হৈ যাবি আৰু পইচাৰ ওপৰত তুমি থাকিবি চিকিউৰিটি পিষ্টল লৈ থাকিব ছাৰ বুলি মাতিব চেষ্টা কৰি চাম বাৰু মই খালি মাতটো অলপ চেঞ্জ কৰিব লাগিব হ'ব আৰু এইফালে হেৰি ইলেকশ্যন খেলিব নাযাৰ আগতে এটা হেৰি যে পিয়াৰ ফি মই কিন্তু এটা বস্তু ভাবছোঁ দেই কিন্তু আৰু যদি মই ডাঙৰ হৈ যাওঁ অলপমান মানুহটো আৰু যদি মই ইলেকশ্যন উঠি ভালকৈ উঠোঁ প্ৰথমে মই তোৰ ঘৰতে বনাই দিম ঠিক আছে আৰু এইফালে এটা কথা আছে কি ছবিত তুই লিপছা কিহৰ দান্দাৰ ছবিত ঠিক আছে আমাক অলপ বেলেগ লাগব নাই কিনে তাৰমানে ঠিক আছে যেনেকৈ আমি মুঠিটো এনেকৈ ধৰি পেলাই দান্দা কৰি দিওঁ সেনেকৈ সেই ছবি দিব লাগিব তই হ'ব চিন্তা কৰা নালাগে মই ইলেকশ্যন উঠলি তোৰ ভাল মোৰ ভাল মোৰ মানে তোৰ তই যিহেতু মোৰ সৰুৰে লগ ঠিক আছে এতিয়া বাৰু মানে মোৰ এটা মানুহ অহা কথা আছে হয় নেকি মই যাওঁ দে তই যাবি দে ঠিক আছে দে দাদা মই বাৰীত আছো কেমেন আটা বাঢ়ি আছা একে গেলি দাদা এটা কথা আছে নহয় কি কথা হে তই ইমান কে ফুটি আছা আমি চৰকাৰী ঘৰ পাম আমি চৰকাৰী তে 10 বছৰ 15 বছৰ আগৰ পৰা চবে কৈছে আজিকালি পাৱাই নে ভাঙা চিঙা ঘৰটোতে আছো ইমান বছৰ থাকলো আৰু চৰকাৰী ঘৰ তই ক'ত গম পালি হয় দে দাদা সেইটো এটা কথা নহয় কিন্তু এতিয়া মই যোনটো মানুহ দিবা খুজিছি সি তাৰমানে যোনকে ইলেকশ্যন হৈছে মোৰ লগৰ চলি সি বোলে এতিয়া চৰকাৰী ভোট দিব যদি ইলেকশ্যন হয় তাক ভোট দিবি ভোট দিয়ে মোৰ আপত্তি নাই যদি চৰকাৰী ঘৰটো পাওঁ আমাৰ ভাল যদি দেই সেইটো কথা ইমান বছৰ ভাঙা চিঙা ঘৰটো হৈছে এতিয়া আমি আছো বৰষুণ দিলি পানী পৰে ঘৰত মজিয়াত দাদা মই আহো দে যাওঁতে ভাতিজাটো খাই যা ভাত নাখাবি কি নিৰামিষ দি হ'ব দে তেতিয়া মানে যা সোনকালতে আহিবি কিন্তু হেল্ল' দিগন্ত ক ঠিক আছে মই বস্তুটো কালি দি আছোঁ আপোনাক হ'ব এইবোৰ টেনশ্যন একেবাৰে ল'ব নালাগে আৰে ডেকা হাজৰিকাই যিটো কামৰ কাৰণে তোমাক কৰিম বুলি কৈছেতো সেইটো কামত এবাৰ হাত দিলে দ্বিতীয়বাৰ এটা কামত হাত দেই সেইটো কাম সফল নহওক লাগি নেৰে কিন্তু সেইটো কথাটো মনত ৰাখি ভালকৈ ঠিক আছে ৰাখিছোঁ ফোন জীৱন বিন্দাছ দগনি দাদা ভালে হ'ল দোকানত গৈছে অলপমান বজাৰ কৰিবি আহিলো মই আজি কৈছিলো এই দাদাটো ইলেকশ্যনত খেলছিল জয় হৈছে তই যি মোক একদিন কৈছিলি যে কি একদিন মানে আজি 1 বছৰ হৈ গ'ল হেৰি দাদাটো ইলেকশ্যনত জয় হৈছে একবাৰ হোৱা শুনি পেলাই বাজাৰ দি পিছ লবি এই ওচৰতে ঘৰটো নেকি এই আগত অলপমান য'তে আমি আহো একবাৰ দাদা এইটোৱে ঘৰ তাৰমানে আমি দৰমাৰ পৰা দাদাক অলপমান বিচাৰিছোঁ আছে নেকি আছে মাতি দিয়ক মানুহ আহিছে নি লগ ধৰিব ভিতৰলৈ আহিব দিচোন কোন চাওঁ আহিবলৈ দিছোঁ
ছাৰ নমস্কাৰ 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 চিনি পাইছে চাগে নিশ্চয় এতিয়া চিনি পাওঁ মানে হেৰি মইতো এতিয়া বহুত মানুহক লগ কৰি থাকোঁ বিভিন্ন ধৰণৰ মানুহক লগ কৰি থাকোঁ ছাৰ আপুনি মোক আজি পাহৰি গ'ল ছাৰ আমি লগ্নৰ পৰা আছোঁ আপুনি যে আপোনাক ঘৰত দিম বুলি যে কৈছিল যে আৰে ঘৰত দিম বুলিতো মই কৈছোঁ ন এবাকে মোৰো বহুত কাম আছে ইয়াত এই ঘৰ বনাম মই এইবোৰ বহুত মই কৰিম নিদিবই কোৱা নাই কিন্তু অলপ সময় লাগিব সময় মানুহৰ অলপ লাগে কিন্তু মোক সময় সেনেকৈ মিলাব পৰা নাই বহুত জেগাত মিটিং আছে এতিয়া ঘৰ কেনেকুৱা কাক দিম মই ভাবিম অলপ দেৰিকৈ আহিবা মোৰ ঘৰত এতিয়াৰ পৰা ওলাই যাম মোৰ ঘৰৰ পৰা ডিষ্টাৰ্ব নিদিবা এতিয়া মানুহ আছে মানুহ আহিব ইয়াত মিটিং হ'ব ইয়াত তব তোমালোকে হ'ব ছাৰ আপোনাক ইলেকশ্যনত উঠাবলৈ মই সাজু কৰিছিলোঁ আপুনি ঘৰ দিম বুলি কৈছিল কিন্তু আপুনি যেনেকৈ ওপৰত উঠিছে তেনেকৈ তলত নামাবলৈ কিন্তু টাইম নালাগে হ'ব বহুত খুলি তাৰমানে বহুত খুলিলোঁ মই ওলাই যা মোৰ চিকিউৰিটিক মাতিম মই জানক ভাইটি বলা ইয়াৰ পৰা বলা চাইলম যা চাবি সপোন ৰাখেৰে উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা ৱেলকাম টু এনচি অসমীয়া তো বহুত দিন মোৰ ভিডিঅ' এটা দিলোঁ আপলোড তো ভাল লাগছে যদি লাইক কৰিব ছাবস্ক্ৰাইব কৰি থ'ব গাইছ আৰু গাইজ ভোগালী বিহুৰ শুভেচ্ছা আপোনালোকক জনাৰো আৰু আমি বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ হয় দে জানো চবে জানে দেই শ্বেয়াৰ কৰি দিব একদিন কষ্ট কৰে 10 মাহ কষ্ট কৰে ল'বা তো আমাৰ